নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ সাধাৰণ জনতাক পুনৰ মাধমাৰ খুটাবলৈ সাজু হৈছে অসম চৰকাৰ। এইবাৰ ভয়ংকৰ ৰূপত বাঢ়িব চৰকাৰী সেৱাৰ মাচুল। কঁকালত গামোচা বান্ধি লৈ সাজু হওক আপুনি টেক্স দিবলৈ। ক'ত ক'ত চৰকাৰী সেৱাৰ মাচুল বৃদ্ধি পাব চাওঁ আহক। এইবাৰ ভয়ংকৰ ৰূপত বাঢ়িব চৰকাৰী সেৱাৰ মাচুল। ঋণৰ বোজাত কক দিশহাৰা হিমন্ত চৰকাৰ। ধাৰ লৈ লৈ তত নোপোৱা হিমন্ত চৰকাৰৰ হঠকাৰী সিদ্ধান্ত। এফালে মূল্যবৃদ্ধিৰ জুয়ে দহিছে ৰাজ্যৰ জনতাক, আনফালে পুনৰ জনতাক টেটু চেপা দিয়াৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ। কঁকালত গামোচা বান্ধি লৈ আপুনি সাজু হওক এইবাৰ। হিমন্ত চৰকাৰক লাগে ৰাজহ আৰু এইবাৰ টাৰ্গেটত সাধাৰণ জনতা। প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকা ধাৰ লৈ বিপদত হিমন্ত চৰকাৰ। জনতাক মাধমাৰ খুটাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এইবাৰ বঢ়াব চৰকাৰী সেৱাৰ মাচুল। ক'ত ক'ত চৰকাৰী সেৱাৰ মাচুল বৃদ্ধি পাব চাওঁ আহক। পানী, কাৰেণ্ট, শিক্ষা, স্বাস্থ্য আৰু চাকৰিৰ আবেদন আদিৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ। লগতে বিবাহ পঞ্জীয়ন আৰু ৰাজহ সংক্ৰান্তীয় সকলো সেৱাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ। তদুপৰি মাটি কিনা বেচা, নামজাৰি, NOC, শপতনামা, ফ্লেট ক্ৰয় বিক্ৰয়, মাটিৰ খাজনা আৰু ঠিকাদাৰ পঞ্জীয়নৰ মাচুলো বৃদ্ধি পাব এইবাৰ। ইয়াৰ উপৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰয়োজনীয় নথিপত্ৰৰ মাচুল, যান বাহন ক্ৰয় পঞ্জীয়ন আৰু চালকৰ অনুজ্ঞাপত্ৰৰ মাচুল বৃদ্ধি পাব। সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবৰ এই সন্দৰ্ভত সকলো বিভাগলৈ সেৱাৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা জাৰি। এই মাচুল 50 টকাৰ পৰা 5,000 টকা পৰ্যন্ত বৃদ্ধিৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। চলিত 2024-25 বিত্তীয় বৰ্ষৰ সেৱা মাচুল 50 কোটিৰ বিপৰীতে 200 কোটি টকা সংগ্ৰহৰ লক্ষ্য হিমন্ত চৰকাৰৰ। পৰৱৰ্তী খবৰ, দেশত আহি আছে 3খনকৈ নতুন আইন। এইবাৰ দেশত বলবৎ হ'ব অপৰাধীৰ বাবে দয়া নাই ক্ষমা নাই নীতি। 1 জুলাইৰ পৰা সমগ্ৰ দেশত বলবৎ হ'ব 3খনকৈ নতুন আইন। কি আছে এই নতুন আইনত চাওঁ আহক। 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব 3খনকৈ নতুন আইন। দেশত অন্ত পৰিল IPC আৰু CRPC। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন বলবৎ হ'ব দেশত। এই নতুন আইন অনুসৰি এতিয়াৰ পৰা গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত আৰু ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তাৰ তথ্য দিব লাগিব আৰক্ষীয়ে। কিহৰ কাৰণে ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে সেই তথ্য বা সেই কথা পৰিয়ালৰ লোকক জনাব লাগিব আৰক্ষীয়ে। কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব আৰক্ষীয়ে। আৰু লগতে হিট এণ্ড ৰাণৰ গোচৰত 10 বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহা হ'ব। আৰু কিশোৰীৰ সৈতে অপকৰ্মত লিপ্ত হ'লে বা জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হ'ব। সন্ত্ৰাসবাদক লৈ দেশত আহি গ'ল কঠোৰ আইন। এতিয়াৰ পৰা মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক নিৰাপত্তা দিব নোৱাৰিব। ইয়াৰ উপৰিও আহিছে আন কেইবাটাও নতুন নিয়ম। গণধৰ্ষণৰ ঘটনাত এতিয়াৰ পৰা থাকিব মৃত্যুদণ্ডৰ শাস্তি। আৰু যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগীৰ ভাষ্য ভিডিঅ' ৰেকৰ্ড কৰাটো বাধ্যতামূলক। আৰু লগতে এতিয়াৰ পৰা সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব। নতুন আইনত এইবাৰ সন্নিৱিষ্ট কৰা হৈছে। পৰৱৰ্তী খবৰ, অৱশেষত জামিন পালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। 1 লাখ টকাৰ বিনিময়ত জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ ৰাউছ এভিনিউ আদালতে জামিন মঞ্জুৰ কৰে অৰবিন্দ কেজৰিৱালৰ। উল্লেখযোগ্য যে দিল্লীৰ সুৰানীতি কেলেংকাৰীত অভিযুক্ত হৈ জেলত যাবলগীয়া হৈছিল অৰবিন্দ কেজৰিৱাল। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে।
তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অহা 22 জুনলৈকে পুনৰ বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান। কৰিমগঞ্জৰ সকলো বিদ্যালয় 22 জুনলৈকে বন্ধ ঘোষণা। এই সময়ছোৱাত চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব। উল্লেখযোগ্য যে পূৰ্বে 19ৰ পৰা 20 জুন পৰ্যন্ত বন্ধ ঘোষণা কৰিছিল বিদ্যালয়সমূহ, কিন্তু জিলাখনৰ বান পৰিস্থিতি জটিল হৈ থকাত বৃদ্ধি কৰা হৈছে এই বন্ধৰ সময়সীমা। এতিয়া অসমৰ কৰিমগঞ্জ জিলাত বানপানীৰ বাবে 22 জুনলৈকে বন্ধ থাকিব জিলাখনৰ সকলো শিক্ষানুষ্ঠান। এই নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল আন এজন চৰকাৰী বিষয়া। এইবাৰ গোলাঘাটৰ ডিএফঅ জ্ঞান ৰঞ্জন দাসক গ্ৰেপ্তাৰ। ঠিকাদাৰৰ পৰা 1.5 লাখ টকা উৎকোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ কৰা হয় ডিএফঅ জ্ঞান ৰঞ্জন দাসক। লগতে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে আন এগৰাকী বন বিষয়া। উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল শোণিতপুৰৰ খণ্ড বন বিষয়া গোপাল ডেকা। অবৈধভাৱে সামগ্ৰী কঢ়িওৱা বাহনৰ পৰা লৈছিল উৎকোচ আৰু এই অভিযোগত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে শোণিতপুৰৰ খণ্ড বন বিষয়া গোপাল ডেকাক। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীক লৈ ডাঙৰ খবৰ। APSC গোচৰত দাখিল কৰা অতিৰিক্ত চাৰ্জশ্বিটত নাম নাই দোষী সাব্যস্ত কৰা বহুকেইজন বিষয়াৰ। আজি বিশেষ ন্যায়াধীশৰ আদালতত SITয়ে দাখিল কৰে অতিৰিক্ত চাৰ্জশ্বিট। SITৰ অতিৰিক্ত চাৰ্জশ্বিটত বাদ পৰিছে বহুকেইজন বিষয়াৰ নাম। ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা বহুকেইগৰাকী বিষয়াৰ নাম নাই এই চাৰ্জশ্বিটত আৰু ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ বিৰুদ্ধে SITয়ে দিছিল চাৰ্জশ্বিট। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে চৌদি আৰবৰ মক্কা আৰু গৰমৰ বাবেই মক্কাত 1000ৰো অধিক হজযাত্ৰীৰ মৃত্যু। AFPৰ বাতৰি অনুসৰি চৌদি আৰবৰ মক্কাত তীব্ৰ গ্ৰীষ্মপ্ৰবাহ অব্যাহত থকাৰ বাবে এই বছৰ হজৰ সময়ত 1000ৰো অধিক হজযাত্ৰীৰ মৃত্যু হৈছে। মক্কাত তাপমাত্ৰা 49 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ বাবেও হাজাৰ হাজাৰ লোকক হিট ষ্ট্ৰ'কৰ চিকিৎসা কৰা হৈছে। মৃত্যু হোৱা লোকৰ আধাতকৈও অধিক পঞ্জীয়নবিহীন হজযাত্ৰী। ইজিপ্তৰ পৰা অহা প্ৰায় 658গৰাকী হজযাত্ৰীৰ মৃত্যু হৈছে বুলি এজন আৰবৰ কূটনীতিবিদে প্ৰকাশ কৰিছে আৰু ইয়াৰে 630জন পঞ্জীয়নবিহীন তীৰ্থযাত্ৰী। সূত্ৰ অনুসৰি 90জন লোকৰ মৃত্যু হৈছে ভাৰতৰ। জৰ্ডান, ইণ্ডোনেছিয়া, ইৰাণ, সেনেগাল, টিউনিছিয়াৰো হজযাত্ৰীৰ মৃত্যু হৈছে মক্কাত। কেইবাজনো তীৰ্থযাত্ৰীও নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। ফেচবুক আৰু অন্যান্য ছ'চিয়েল মিডিয়া নেটৱৰ্কত নিৰুদ্দেশ হোৱা লোকসকলৰ ছবি আৰু তথ্যৰ বাবে অনুৰোধ কৰা হৈছে। চৌদি চৰকাৰৰ তথ্য অনুসৰি এইবাৰ হজত 18 লাখতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে, যিটো বিশ্বৰ অন্যতম বৃহৎ ধৰ্মীয় সমাৱেশ। আৰু এই সন্দৰ্ভত সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে হজ বিষয়াসকলে তীৰ্থযাত্ৰীসকলক ছাতি লৈ যাবলৈ আৰু হাইড্ৰেটেড হৈ থাকিবলৈ কয়। CNNৰ বাতৰি অনুসৰি চৌদি সেনাই হিট ষ্ট্ৰ'কৰ বলি হোৱা লোকৰ যত্ন ল'বলৈ চিকিৎসা ইউনিটৰ সৈতে 1000ৰো অধিক জোৱান আৰু 30টা ৰেপিড ৰেছপন্স টীম নিয়োগ কৰিছে। আন 5000 স্বাস্থ্য আৰু প্ৰাথমিক চিকিৎসা স্বেচ্ছাসেৱককো নিয়োজিত কৰা হৈছে উক্ত স্থানত। উল্লেখযোগ্য যে যোৱা বছৰ মাত্ৰ 240জন তীৰ্থযাত্ৰীৰ মৃত্যুৰ বাতৰি পোৱা গৈছিল। ইয়াৰে অধিকাংশ ইণ্ডোনেছিয়ান। সোমবাৰে ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই মক্কাৰ গ্ৰেণ্ড মছজিদত সৰ্বোচ্চ তাপমাত্ৰা 51.8 ডিগ্ৰী চেলছিয়াছ বুলি প্ৰকাশ কৰে। অধ্যয়নত দেখা গৈছে যে এই অঞ্চলৰ তাপমাত্ৰা প্ৰতি দশকত 0.4 ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছে।